আপুনি শুনি সুখী হ'ব যে ৩০০ৰ ওপৰ ল'ৰা ছোৱালী থলুৱা ল'ৰা ছোৱালী খিলঞ্জীয়া ল'ৰা ছোৱালী তাত কৃষি কৰ্মৰ জৰিয়তে আজি তেওঁলোকে চৰকাৰী চাকৰি বিচৰা নাই, তেওঁলোকে কোম্পানীত চাকৰি কৰিবলৈ বাহিৰলৈ যোৱা নাই, তেওঁলোকে ঘৰৰ নিজৰ মাটিত থাকি আৰু যি জেগাত দিনত যাবলৈ সাহস কৰা নাছিল সেই জেগাত ৬টা কেম্পত আমাৰ খিলঞ্জীয়া যুৱক যুৱতীয়ে তাত ৰাতি থাকি আজি কৃষি প্ৰকল্পৰ জৰিয়তে স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত যি এক আদৰ্শ গঢ়িছে। মই আহ্বান জনাম অধ্যক্ষ ডাঙৰীয়া, এইবাৰ যাতে অকল দৰং জিলাত কৰা সেই প্ৰকল্পই নহয়, অসমৰ প্ৰতি জিলাই জিলাই এনেধৰণে যি অচিনাকি মানুহে সেই মাটিবিলাক বেদখল কৰি পেলাই তেওঁলোকে হস্তগত কৰিছে, সেই মাটি উদ্ধাৰ কৰি গৰুৰখুটি কৃষি প্ৰকল্পৰ নিচিনাকৈ অসমৰ জিলাই জিলাই যাতে খিলঞ্জীয়া মানুহৰ মাটি নিজৰ হাতত ৰাখিবৰ কাৰণে আৰু স্বনিৰ্ভৰশীল হ'বৰ কাৰণে কৰ্ম সংস্কৃতিৰ যাত্ৰাটো শক্তিশালী কৰিবৰ কাৰণে উৎপাদনমুখী এই ব্যৱস্থাটো কৰিবৰ কাৰণে পথাৰ বজাৰ দখল কৰিবৰ কাৰণে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবৰ কাৰণে অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে যাতে আমাৰ চৰকাৰে লোৱা যিকোনো ইতিবাচক সিদ্ধান্তৰ বিৰোধ নকৰে। আৰু এনেকৈ যদি কৰে তেওঁলোকে নিৰ্বাচনৰ আগত যিবিলাক কথা কয় অধ্যক্ষ ডাঙৰীয়া যে আমাক বিজেপি দলক যে ব্ৰহ্মপুত্ৰত পেলাই দিব অসমৰ জনসাধাৰণে, এই অখিল গগৈ ডাঙৰীয়াই যিবিলাক কথা কৈছিলে ব্ৰহ্মপুত্ৰত নেপেলাই অসমৰ জনসাধাৰণে অসমৰ জনস্বাৰ্থ পূৰণ কৰাৰ কাৰণে আজি অধ্যক্ষ ডাঙৰীয়া লাজ পাব নালাগে, অখিল গগৈ লাজ পাব নালাগে, আমাক পেলালে তেওঁ ব্ৰহ্মপুত্ৰত জাপ মাৰি দিয়াটো উচিত আছিল। আচলতে অসমৰ জনসাধাৰণে যে দিছপুৰত আমাক পেলালে, আমাক কিন্তু ব্ৰহ্মপুত্ৰত নেপেলালে এইকাৰণে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে অসমৰ জনসাধাৰণৰ স্বাৰ্থত কাম কৰাৰ কাৰণে খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে আমাক দিছপুৰত পেলাইছে। চৰকাৰ হৈছে ধৈৰ্য ধৰক, কাম কাজ কৰি থাকক আৰু পিছত কোনে কাক পেলাই ক'ত দেখা যাব। ধন্যবাদ।